বৃদ্ধ মানে পুত্ৰ বোৱাৰীৰ বোজা নেকি সন্তানো হ'ব পাৰেনি এনেকুৱা নিৰ্দয় অৰ্হদিকে পুত্ৰ বোৱাৰীৰ হাতত নিৰ্যাতিত এহাল আখিৰ ঊৰ্ধৰ পিতৃ মাতৃ বৃদ্ধ পিতৃ মাতৃক হত্যাৰ অপচেষ্টা কুলংগাৰ পুত্ৰৰ প্ৰাণৰ মমতাত বৃদ্ধ দম্পতি কাষ চাপিল আৰক্ষীৰ কোন দিশে ধাৱমান হৈছে আমাৰ সমাজ ব্যৱস্থা শিক্ষাৰ জোটেৰে জ্যোতিষ্মান হলেও প্ৰকৃতাৰ্থত আমি বাৰু সঁচাকৈ শিক্ষিত হৈছোনে যদি সঁচাকৈ শিক্ষিত হৈছে মানৱ সমাজ তেন্তে কিয় সঘনে ঘটে এনে হৃদয় বিদাৰক ঘটনাসমূহ কিয় সন্তানৰ হাতত নিৰ্যাতিত হয় পিতৃ মাতৃ ঘটনাৰ বিৱৰণ শুনিলে হয়তো আপোনাৰো দুচকু হেমেকি উঠিব দুৰ্ভাগ্যজনকভাৱে মানিকপুৰৰ মৌখোৱাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা কুলংগাৰ পুত্ৰৰ হাতত অৰ্হনিশে নিৰ্যাতিত হৈছে এহাল আখিৰ ঊৰ্ধৰ পিতৃ মাতৃ কেৱল পুত্ৰই বৃদ্ধ পিতৃ মাতৃক অত্যাচাৰ কৰিয়ে ক্ষান্ত নাথাকিল পুত্ৰ ইকবাল আলীৰ পৰিয়ালে দিনে নিশাই পাশবিক নিৰ্যাতন চলাই গ'ল বৃদ্ধ দম্পতীহালৰ ওপৰত ইয়াৰ উপৰি বৃদ্ধ দম্পতীহালক হত্যা কৰাৰ অপচেষ্টাৰ অভিযোগ পুত্ৰ ইকবাল আলীৰ লগতে নাতিয়েক আব্বাছ আলীৰ বিৰুদ্ধে দিনে নিশাই পুত্ৰ বোৱাৰী আৰু নাতিয়েকৰ পৰা শাৰীৰিক তথা মানসিক নিৰ্যাতন সহিব নোৱাৰি এসময়ত আখিৰ ঊৰ্ধৰ এহাল দম্পতী কাষ চাপিল মানিকপুৰ আৰক্ষীৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিলে এজাহাৰ ঘটনা গম্ভীৰতা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইকবাল আলীৰ ছোৱালী আৰু পত্নীক কথা বিখম দেখি পলাই পৰ্তন দিয়ে ইকবাল আলী আৰু পুত্ৰ আব্বাছ আলী আনহাতে দীৰ্ঘদিন ধৰি বৃদ্ধ পিতৃ মাতৃৰ ওপৰত পুত্ৰ বোৱাৰীয়ে চলোৱা নিৰ্যাতনত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ কুলংগাৰ পুত্ৰ বোৱাৰী তথা নাতিয়েক আব্বাছ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ প্ৰিয় চকুৰে দেখা নাপায় আৰু মাতৃয়েও মানে দুজনৰে মানে খুব একদম অৱস্থা বেয়া মানে পুত্ৰ আৰু বোৱাৰী আৰু তেওঁ যিটো নাতিনী হওক নাতিনী এইবোৰৰ খুব মানে আগৰ পৰা অত্যাচাৰী মানে খুব সম্পত্তি হৈ বা মানে মানে ষড়যন্ত্ৰ হয় মানে তেওঁলোকক কেৰাচিনি হৈ আৰু গেছৰ চিলিণ্ডাৰ হেৰি কৰি বা মাৰাৰ কাৰণে মানে প্লেনিংটো আগৰ পৰা কৰি আহিছে মানসিকভাৱে আজি কেইবাদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বৃদ্ধজনৰ বয়স প্ৰায় 80 পৰা 90 বছৰ বয়স হ'ব মানুহজনৰ তেওঁৰ পুত্ৰ ইকবাল আৰু তেওঁৰ ইকবালৰ পুত্ৰ দুজনে লগ লাগি পেলাই মাক দেউতাকক মানে আজি প্ৰায় ভালেকেই বছৰ ধৰি মানে মানসিক হাৰাশাস্তি কৰাৰ উপৰিও যোৱা শনিবাৰে 13 তাৰিখ আছিলে 13 তাৰিখে বিভিন্ন গালি গালাজৰ সলনি গাঁৱৰ পৰা উলিয়াই দিয়াৰ এটা পৰিৱেশ দেখা গৈছিলে তো যেতিয়া গাঁৱৰ মানুহে গৈ পেলাই বুজোৱাৰ এক প্ৰচেষ্টা চলাইছিলে তেওঁলোকে তেতিয়া কি কৰিছিলে পেট্ৰল লৈ আহি পেলাই তেওঁলোকে ঘৰত ঢালি পেলাই ঘৰ জ্বলাই দিয়াৰ ভাবুকি পৰ্যন্ত সমাজক দি দিছিলে যে সমাজৰ মানুহে যদি ইয়াত হস্তক্ষেপ কৰে তেতিয়াহ'লে আমি ঘৰ জ্বলাই দিম আৰু সমাজৰ মানুহ যেতিয়া তেনেকুৱা পৰিৱেশ দেখি গুচি আহিলে তাৰ পৰা গুচি অহাৰ পিছত তেওঁলোকে মানে ঘৰৰ বৃদ্ধাক মানে দাৱৰে আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলাইছিলে বুলি আমি পিছত গম পাওঁ ঠিক তদ্ৰুপ যোৱাকালিও আমি গৈছিলোঁ তেওঁলোকক আকৌ পুনৰবাৰ বুজোৱাৰ বাবে যোৱাকালিও স্বাভাৱিকভাৱে একেই ঘটনা হোৱাৰ পিছত আমি বৃদ্ধাসকলক আমি এটাই অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে প্ৰশাসনৰ সহায় লওক কাৰণ আমি ৰাইজে যিহেতুকে এই ধৰণে একো সহযোগ কৰিব নোৱাৰোঁ গতিকে প্ৰশাসনৰ সহায়েৰে তেওঁলোকে নিজৰ আত্মাৰ মানে চিকিউৰিটি ল'ব লাগিব মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ